নমস্কাৰ প্ৰিয় দৰ্শক, মই আজি আছো গুৱাহাটী মহানগৰীৰ সোণাপুৰত, য'ত অৱস্থিত আছে ছায়েন্স চিটি। আৰু এই ছায়েন্স চিটিখনক আপোনাক দেখুৱাই আছো। গেটখন ভালদৰে চাই লওক, আৰু 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আছে ছায়েন্স চিটি। আপোনালোকে এবাৰ আহক, এই ছামাৰ ভেকেশ্যনত এবাৰ আহি চাই লওক ছায়েন্স চিটি গেটখন ভালদৰে চাই লওক। আৰু বলক আমি সোমাই যাওঁ। হয় প্ৰিয় দৰ্শক, চাই লওক আপোনালোকে আজি টিকেট কাউণ্টাৰত কেনেদৰে ভিৰ আছে। আৰু মোৰ ভাগিনে টিকেট লৈ আছে, বৰ্তমান টিকেট ল'ব গৈ আছে। আৰু ভিৰ কিমান চাওক আপোনালোকে, যেহেতু বৰ্তমান গৰমৰ বন্ধ আৰু স্কুল কলেজ বন্ধ, যিহেতু সেইবাবে ছাত্ৰ ছাত্ৰীসকলে ভিৰ লগাইছে। আপোনালোকে চাব পাৰে ছায়েন্স চিটি টিকেট কাউণ্টাৰ। ফাইনেলি আমি টিকেটটো লৈ লৈছো, আপোনালোকে চাব পাৰে। আৰু মোৰ লগত থাকিব, আমি 3জন আহিছো, 3টা টিকেট লৈ লৈছো। আপোনালোকে মোৰ লগত থাকিব। হয় প্ৰিয় দৰ্শক, আমি আছো বৰ্তমান সোণাপুৰত অৱস্থিত ছায়েন্স চিটিত। আৰু ইয়াতে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আছে, যিহেতু বৰ্তমান গৰমৰ বন্ধ। আৰু বহুতো সংখ্যক ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম ক'ৰ পৰা আহিছে আৰু তেওঁলোকৰ কেনেকুৱা ফিল হৈছে ইয়াত আহি। তোমাৰ নামটো কি জনাবানে? নমস্কাৰ, মোৰ নাম গৌতম ভূঞা। গৌতম ভূঞা? হয়। গৌতম ভূঞা, আৰু তোমালোকে ক'ৰ পৰা আহিছা? আমি ঢেকীয়াজুলিৰ পৰা আহিছো। ঢেকীয়াজুলিৰ পৰা আহিছা। তোমালোকৰ বিদ্যালয়খনৰ নাম কি? আমাৰ আদৰ্শ জাতীয় বিদ্যালয়। আৰু ইয়াতে তোমালোকে কি কি চালা আজি? এইটো বহুত ধুনীয়া জেগা, মই মানিব লাগিব, বহুত ধুনীয়া। ইউৰেকা আৰু ছায়েন্সৰ বহুত ধুনীয়া ধুনীয়া বস্তু দেখিব পাইছো। হয় নেকি? চন্দ্ৰয়ানৰ মডেলবিলাক, হয়। আৰু মানে ছায়েন্সৰ যিকোনো নিউটন যিকোনো ল'বিলাক। আৰু যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে ছায়েন্স চিটিত আহি চাব পৰা নাই, তেওঁলোকক কিবা ক'বা নেকি তুমি? সকলোৱে আহিব লাগে, বহুত ধুনীয়া জেগা। তোমালোকে নিশ্চয় আহিবা, চবেই আহিব লাগে, এইটো বহুত ধুনীয়া জেগা। হয়, ধন্যবাদ জনাওঁ তেওঁলোকক। তেওঁলোকে আহি জনাইছে যে তেওঁলোকে বহুতো ভাল ফিলিং কৰিছে, তেওঁলোকে ইয়াতে আহিছে। আৰু ছায়েন্স চিটি ঢেকীয়াজুলিৰ পৰা আহিছে, আপোনালোকে এবাৰ চাব। कैसा लग रहा है? गिर जाऊंगा। প্ৰিয় দৰ্শক, ইয়াতে সোণাপুৰৰ ছায়েন্স চিটিত বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। আৰু তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে আজি ছায়েন্স চিটিত আহি তেওঁলোকৰ কেনেকুৱা অনুভৱ হৈছে। তোমাৰ নামটো জনাবানে? নমস্কাৰ, মোৰ নাম পিপাচা বুঢ়াগোহাঁই। ক'ৰ পৰা আহিছে তোমালোকে? মই শিৱসাগৰৰ পৰা আহিছো। শিৱসাগৰৰ পৰা। আৰু তোমালোকৰ বিদ্যালয়ৰ নাম? শংকৰদেৱ জাতীয় বিদ্যালয়। আজি সোণাপুৰৰ ছায়েন্স চিটিত আহি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আৰু যিসকলে এতিয়া বৰ্তমান ছায়েন্স চিটিত আহি পোৱা নাই, তেওঁলোকক কি ক'বা? আহিবলৈ কৈছো, ইমান ধুনীয়া এটা পৰিৱেশ, বহুত কথা জানিবও পাৰি। ধন্যবাদ। বৰ্তমান ছায়েন্স চিটিত অৱস্থিত আছো। আৰু ইয়াতে বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে, লগতে যিখিনি তেওঁলোকৰ অভিভাৱক আহিছে বা মহিলাখিনি আহিছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম যে আজি ছায়েন্স চিটিত কেনেকুৱা লাগিছে। বাইদেউ ক'ৰ পৰা আহিছে আপুনি? হয়, মই নলবাৰী চক বজাৰ শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পৰা আহিছো। নলবাৰীৰ পৰা আহিছে? হয়। আৰু আজি ছায়েন্স চিটিত সোণাপুৰত আহি আপোনাৰ কেনেকুৱা লাগিছে? বহুতে ভাল লাগিছে, ঠাইখিনি বহুত ধুনীয়া, আৰু আৰম্ভ হৈয়ে আছে, বাকী ভাল হলে আকৌ আহিম। হয়, ভাল লাগিব চালে। আৰু যিখিনি মানুহ ইয়াত বৰ্তমানলৈকে আহি তেওঁলোকে চাব পৰা নাই, তেখেতলোকে কি ক'ব বিচাৰিছে? চাব লাগিব, কিন্তু অলপ ধৈৰ্য ধৰিব লাগিব, বহুত টাইম লৈ আছে, কমকে লৈ আছে ন মানুহখিনি, এইটো কাৰণে অলপ অসুবিধা হৈ আছে। মানুহখিনিক আহিবলৈ অনুৰোধ কৰিলে? আহিব লাগিব, এইখিনি ঠাইত আহিব, ভাল লাগিব আহিলে, আপোনালোকক ভাল পাব। আমি আহি বহুত ভালখিনি পাইছো। ধন্যবাদ। ধন্যবাদ। হয় প্ৰিয় দৰ্শক, আজি আমি আহিছিলো ছায়েন্স চিটিলৈ, সোণাপুৰৰ ছায়েন্স চিটিলৈ। আৰু ছায়েন্স চিটিত আহি মনটো খুবেই ভাল লাগিছে। আৰু ইয়াতে বহু দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। আৰু বৰ্তমানলৈকে যিসকল অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক আহি ছায়েন্স চিটিত দেখুওৱা নাই, আপোনালোকে অতি সোনকালে লৈ আহক। বৰ্তমান ছামাৰ ভেকেশ্যন চলি আছে, ছামাৰ ভেকেশ্যন আহক ছায়েন্স চিটিলৈ, আপোনাৰ ল'ৰা ছোৱালীসকলক জ্ঞানৰ পোহৰ দেখুৱাই লৈ যাওক। এনেধৰণৰ ভিডিঅ'বোৰ পাবলৈ আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিব, আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰি ভিডিঅ' আগলৈ পঠিয়াই দিব। ধন্যবাদ।